নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো এনগেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰ-বাইদেউসকল, এই ভিডিঅ'টোত শিক্ষকসকলৰ বাবে অহা এটা অত্যন্ত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। বাইদেউসকল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰাজ্যৰ বিভিন্ন মাধ্যমিক বিদ্যালয়ত অতিৰিক্ত ঠিকাভিত্তিক শিক্ষক হিচাপে শিক্ষা ক্ষেত্ৰখনলৈ সেৱা আগবঢ়াই অহা ৪,৫৮৭গৰাকী শিক্ষকক নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে আৰু ৫৮গৰাকী প্ৰাৰ্থীক ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়েও উপস্থিত থাকে। এইটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফেচবুকৰ জৰিয়তে দিয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ পোষ্ট আৰু এই পোষ্টটোৰ জৰিয়তেই তেখেতে উক্ত কথাখিনি জনাইছে। গতিকে ছাৰ-বাইদেউসকল, এই ভাল খবৰটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।